কথাটো হ'ল কি নাই গোটেই একদিনৰ আজিতে মুক্তি পিনি কি তই ঐ ৰহ তই হ'লিহে গম পালি হয় কিমান টাইম ধৰি আছো মই বল বল এই বেটেৰী সময়বোৰ কেনেকুৱা চাচোন আজি ইয়াত আছো কালি আকৌ বেলেগ জেগা উফ ৰাম তাৰ য'তে যাওঁ দুখ আৰু দুখেই দুখ নহয় তোৰ মোৰ বন্ধুত্ব যদি হেৰাই যায় চুপ থাক ইমান ধুনীয়া কৰা জেগাত লৈ আহিছো এনজয় কৰ এই তোৰ কেৱল এনজয় কৰোঁটোৱে থাকে আছোন অলপমান কিছুমান বস্তু চিৰিয়াছ তুমি বুজিছ চিৰিয়াছ তে বল এতিয়া ঘৰলৈকে বল নহ'লে দে হ'ব দে ৰাখি দে এইখিনি যা বল না ভাল লাগিছে বে তাতে ফটোটো মাৰ না মোৰ মোবাইলটো নাই দে উঠোন ফটো খালি ফটো কেলা ফ্ৰী হা বঢ়িয়াকে উঠাবি দে অলপ লোৰ পৰা উঠাবি আৰে হ'ব দে মাৰ না এই নহ'লে বহুত বাটিয়া বাটিয়া লাগেও তই ঘূৰি দেচোন তই ঘূৰি দে এনেকে আৰু অলপ ঘূৰি দে এনেকে অ'কে 1 2 3 এইটো কি উঠাবি তই ৰাউণ্ড দি না অ'কে ৰাউণ্ড দিবি হা অ'কে মই ৰাউণ্ড দিম তই 1 2 3 কবি দে অ'কে 1 2 3 মজা চানা ভাল লাগিছে চানা ধুনীয়া আহিছে বে 1 2 3 হা হয় ইয়াতে গছ গছনি বহুত আছে ইয়াতে কোনো অক্সিজেনৰ কমি নাই আপোনালোকে ইয়াতে আহি পেলাই বহুতখিনি ঐ এইটো কি উৰুমাই লৈ আহিছ এনেকে ইণ্টাৰেষ্টিং বে এখন উৰুণা হয় তাত উৰুমাই আছিল কাৰ হয় নাজানো কিন্তু গোন্ধটো চানা গোন্ধটো পাগল নেকি বে তই য'ত পাওঁ বস্তু তাৰ পৰাই উঠাই লৈ আহ যা পেলাই থৈ যা হেই ৰণা এইখন মোক লাগিব ঐ আৰু যেতিয়া তেতিয়া জৰে তৰে যে বস্তু উঠাই লৈ আহ তই মৰিবি কেতিয়াবা তই আৰু শুন মালিকে যেতিয়া তলাটো লগাই থৈ দিব খুলি থাকিবি কেনেকে খুলিও বল যাওঁ বল এই বাটত ম'ম' খাই যাম হা বম ভোক লাগিছে কিন্তু 21 কিলোমিটাৰ জাৰ্ণিত মই লগুনে যাব নোৱাৰোঁ কৈছ ভোক মোৰো লাগিছে কিন্তু বাটত আহোঁতে তই যিমানবাৰ ৰখালি এতিয়া যি পাওঁ তাকে খাই যাবি আনা এতিয়া
কোন বে এই ৰাতি ইমান ফাল্টু নেকি চিনাকিৰ মাজত চিনাকি বুলি মোৰ হবানে তুমি জীৱন লগৰী মোৰ উৰ্ণাখন ক'ত উৰ্ণা কি উৰ্ণা হা কোন বে ৰাতিখন বৰ দিগদাৰ কৰি থাকো দেই শুচোন ৰাতিপুৱা সোনকালে উঠিব আছে একো নহয় শুই যা শুই যা ঐ ল'ৰা ৰাতিপুৱা হ'ল উঠ অফিচ নাযাওঁ তই যাচোন মই যাই আছো তই নাযাওঁ তাৰমানে আজি জানা কাম নিদিবি মোৰ যিকোনো ক'ত তই সদায় ৰাতি নুশুবি দৰ্জাখন মাৰি দিবি কেতিয়া আহিলি তই আজি নগলো কিয় বা শুন না ক কালি ৰাতি যে ফোন কৰিছিল কোননো বা এইটো কামোৰটো ইমান যে কামোৰ দি আছিলে কামোৰ নহয় বে তাই সন্ধ্যা হয় তাই মানে সেই ৰাতিটোক ফোন কৰিছিলে কিন্তু কিয় মানে আমি যে তাত কালি দিনত গৈছিলো মই যে এই উৰ্ণাখন লৈ আহিলো এইখন তাইৰে হয় বে এইখন মোক তাই সযতনে ৰাখিব কৈছে তোক সযতনে ৰাখিব দিছিল হে কি কবে হয় ৰ না এইখন হেনো তাইৰ বৰ মৰমৰ আৰু তই এটা কথা কচোন সেইখন তাত কেনেকে আহিল আৰু কাৰ কাৰণে থৈছিলে মোক দিবলৈ ৰাখি থৈছিল তাই তোক চিনি কেনেকে পায় আৰু তোৰ নাম্বাৰটো ক'ত পালে অ বে সুধিবই নহ'ল নহয় সুধিব নহ'ল কি ফাল্টু বে তই এজনী ছোৱালীয়ে তোক ফোন কৰিছে আৰু তই সোধাই নাই যে তোৰ নাম্বাৰটো ক'ত পালে বাহ এই বাদ দে না এতিয়া পিছত সুধি লম যা তই ফ্ৰেছ হৈ ল মই কিবা এটা বনাওঁ ঐ কি হৈছে তোৰ কোনে ফোন কৰি আছে তোৰ তাই ফোন কৰিছে বে তাই গাই বহি আছে আৰু মই তাইৰ কামত কি কৰিছো মই একো গম পোৱা নাই তই পাগল হলি বুজিছ
যিটি কথা কৈ যাবা তই ভাতখিনি বনাচোন এতিয়া মোৰ মূৰটো খুব বিষাইছে শুবলৈ যাওঁ আৰে কি হৈ আছে ল'ৰাটো কোনে ফোন কৰি থাকে তাক কথাটো ওলাব লাগিব ঐ সমীৰ পিছ কৰিম ৰে ঐ গুচি আহিলি যে তাৰপা কি হ'ল তোৰ ঘৰলৈ যাবি কি নাই বল আকৌ যা সমীৰ ঐ সমীৰ তই কি কৰিব ধৰিছ কি কৰিলো মই জাষ্ট তাই মোক ফোন কৰিছে আৰু আৰু মই ইয়াতে কিয় আহিলো কেনেকৈ আহিলো ভাই তাই 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 তাইজনীয়ে তোৰ পৰা কি বিচাৰিছে হা ফোনটো লগা তাইক মই শুনো তাইক তোৰ পৰা কি কথা বিচাৰি আছে তাই তাই জাষ্ট মোক লগ কৰিব বিচাৰে তাই তাই তোক লগ কৰিব বিচাৰে হা লগা ফোনটো লগা তাইক ৰ কি হ'ল লগা নাই ফোনটো এতিয়া তোৰ লাগিব নহয় নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে কিজানি বাহ অলপ আগতে ফোন কৰি থকা ল'ৰাটো এতিয়া নেটৱৰ্ক নালাগা হ'ল তোৰ ৰ না ৰাতি ফোন কৰিম বুলি কৈছে নহয় তাই মই সুধিম কল লগ কৰিব মই সুধি লম যা ৰুমত যা এতিয়া বেছি হৈছে তোৰ বেছি ৰুমত যা কি হৈছে ইয়াৰ দিনে দিনে আচাৰ আচৰণবোৰ সলনি হ'ব ধৰিছে সোনকালে কিবা এটা কৰিব লাগিব নহ'লে বৰ বেয়া কথা হ'ব তোৰ আজি তো বল বিছনা
সমীৰ ঐ ঐ সমীৰ দিছৰা এই দিছৰা গুৱাহাটী চহৰৰ পৰা প্ৰায় ৩৭ কিলোমিটাৰ দূৰৈত অৱস্থিত। দিছৰত আপুনি কেতিয়াও নাযাব, হয়তো আপোনাৰ প্ৰাণ কাঢ়ি নিব পাৰে এই দিছৰাই। যেনেকৈ দীপ আৰু সমীৰৰ দৰে বহু যুৱকৰ প্ৰাণ কাঢ়ি নিছে দিছৰাৰ এই বিশেষ উৰ্ণাখনে। এই উৰ্ণাখনে কি বিচাৰে? এই উৰ্ণাখনৰ আঁৰত কোন আছে?